হাই এভরিওয়ান ওয়েলকাম টু মাই টেকনিক্যাল লিমিটেড চেনেল। সো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই দেখাম যে আপোনাৰ যদি ৰেচন কাৰ্ড আছে আৰু আপুনি ভাবিছে এতিয়া আপোনাৰ ফেমিলিত কিমানজন মানুহৰ নাম ৰেচন কাৰ্ডত আছে, এতিয়া আপুনি কেনেকৈ জানিব? চাওক, আপুনি একেবাৰে চিম্পলি আপুনি আপোনাৰ নিজৰ মোবাইলত আপুনি দেখিব পাৰিব যে আপোনাৰ ফেমিলিত কিমানজন মানুহৰ নাম আপোনাৰ ৰেচন কাৰ্ডত আছে। চাওক, আপুনি কি কৰিব লাগিব? ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব? প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ ইয়াতে এটা এপছ ডাউনলোড কৰিব। এপছটোৰ নাম হ'ল মেৰা ৰেচন। চাওক, ইয়াতে আহি গৈছে এপছটো মেৰা ৰেচন। এইটো আপুনি ডাউনলোড কৰিব। চাওক, মই এইটো অলৰেডি ডাউনলোড কৰিছোঁ ইয়াতে। এইটো কাৰণ ইয়াতে অ'পেন আহিছে। আপুনি কি কৰিব? ইয়াতে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত অলপ সময় ইয়াতে ৱেইট কৰিব আৰু চাওক, এনেকুৱা এখন পেজ অ'পেন হ'ব আৰু ইয়াতে চাওক ফাৰ্ষ্টত আছে ৰেজিষ্ট্ৰেশ্যন। একেবাৰে ফাৰ্ষ্টত আছে ৰেজিষ্ট্ৰেশ্যন। ইয়াতে আপুনি ক্লিক কৰিব। একেবাৰে চিম্পলি এতিয়া কি কৰিব? আপুনি ইণ্টাৰ ৰেচন কাৰ্ড। চাওক, আপোনাৰ যিটো ৰেচন কাৰ্ড নাম্বাৰ আছে ইয়াতে আপুনি কি কৰিব? ৰেচন কাৰ্ড নাম্বাৰটো ইয়াতে লিখি দিব। তেনেহ'লে মই মোৰ ৰেচন কাৰ্ড নাম্বাৰটো মই ইয়াতে লিখি দিছোঁ। লিখাৰ পিছত কি কৰিব? আপুনি ইয়াতে ছাবমিট আছে, চাওক তলত আছে ছাবমিট। ইয়াতে আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছত চাওক, ইয়াতে আহিছে ৰেচন কাৰ্ড ডিটেইলছ। ইয়াতে আপোনাৰ পূৰা ডিটেইলছ আছে। আপোনাৰ ফাৰ্ষ্টত আছে কাৰ্ড নম্বৰ, তাৰপিছত আছে হোম ষ্টেট, মানে আপোনাৰ ঘৰখন কোনখন ষ্টেটত আছে। চাওক, মোৰ ঘৰ আসামত আছে। তাৰপিছত আছে হোম ডিষ্ট্ৰিক্ট, আপোনাৰ ঘৰখন কোনখন ডিষ্ট্ৰিক্টত আছে। মোৰখন আছে হোজাই। তাৰপাছত আছে স্কেম এড্ৰেছ হোজাই। এতিয়া চাওক, ইয়াতে তলত আছে কাৰ্ড মেম্বাৰ ডিটেইলছ। কাৰ্ড মেম্বাৰ ডিটেইলছ আপোনাৰ ইয়াতে পূৰা ফেমিলিৰ কেইজন মানুহৰ নাম আছে। চাওক, ইয়াতে মোৰ 7জন মানুহৰ নাম আছে। 7জন মানুহৰ নাম আছে আৰু ইয়াতে পূৰা মেম্বাৰ আই ডি আছে, ডিটেইলছ আছে সকলো। তো এনেকৈ আপুনি জানিব পাৰিব যে আপোনাৰ ৰেচন কাৰ্ডত কিমানজন মানুহৰ নাম অন্তৰ্ভুক্ত আছে। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব।